নমস্কাৰ বন্ধু আৰু বন্ধুসকল, আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে জিঅ'টেক কৰিছিল, তো ফাইনালি আপোনালোকৰ কাৰণে কিন্তু এটা ভাল খবৰ। ইতিমধ্যে কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনালোকক কোৱা হৈছে যে আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ হ'ব। আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে আপোনালোকৰ মনত এই তিনিটা প্ৰশ্ন যে কিমান টকা বাজেটৰ ঘৰ পাব, কেতিয়া আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ডিজাইনটো কেনেকুৱা হ'ব, আপোনালোকৰ প্ৰথম কিস্তি 48,500 টকা হ'ব নে 32,500 টকা হ'ব। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত এই গোটেইখিনি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব আৰু আপোনালোকক মই এতিয়া জনাই দিম যে জিঅ'টেক ঘৰৰ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব আৰু আপোনালোকৰ কিস্তি কিমান টকা হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। আপোনালোকে প্ৰথমতে চাব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰখন আপোনালোকৰ 6টা ধৰণৰ ঘৰ হ'ব। প্ৰথমতে কিন্তু আপোনালোকে A01ত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ পাব, 02ত এনেকুৱা ধৰণৰ ঘৰ, 03ত 04, 05 আৰু 06ত আপোনালোকে কিন্তু এই 6টা ধৰণৰ ঘৰ আমাৰ গোটেই অসমখনত আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে এই ছাইডত আপোনালোকে বেনাৰটোত চাব যে A01ত আপোনালোকৰ কিমান বৰ্গ চেণ্টিমিটাৰ বা কিমান স্কুৱাৰ ফুট চেণ্টিমিটাৰ আপোনালোকৰ ঘৰখন বনাব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব A01ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। প্ৰথমতে আপোনালোকে চাব যে A01ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, 02ত কোনকেইটা, 03ত কোনকেইটা, 04ত কোনকেইটা। মই গোটেইখিনি আপোনালোকে ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আৰু আপুনি এই ভিডিঅ'টো আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত কিন্তু A01ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A01ত ঘৰখন আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব, প্ৰথমতে আপোনালোকে এই ছাইডত চাব যে বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট এণ্ড চাউথ অফ শোণিতপুৰ। আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টৰ মানুহে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰটোৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব জিঅ'টেক ঘৰৰ, আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। A01ত কিন্তু আপোনালোকৰ মানে মুঠ বাজেটটো আপোনালোকৰ ঘৰৰ মুঠ বাজেটটো হ'ব 1,67,268 ৰুপিজ টকা। আৰু লগতে কিন্তু আপোনালোকে আৰু এটা কথা জনাই দিছোঁ যে 30,000 টকা কিন্তু আপোনালোকে এক্সট্ৰাকৈ আপোনালোকে লাভ কৰিব পাৰিব জব কাৰ্ডত লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব A02ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, চাংঘৰ লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টে লাভ কৰিব, ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰৰ মানুহে কিন্তু আপোনালোকে এই চাংঘৰখন আপোনালোকে এই ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু A02টোৰ কিন্তু আপোনালোকৰ মুঠ বাজেটটো আপোনালোকৰ কিমান টকা হ'ব আপোনালোকক মই দেখুৱাই দিছোঁ যে টোটেল আপোনালোকৰ A02টোৰ কষ্টটো আপোনালোকৰ কিমান টকা হ'ব, 1,55,808 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। লগতে কিন্তু আপোনালোকৰ 30,000 টকা এক্সট্ৰা আছে। আৰু তাৰপিছত কিন্তু আপোনালোকে চাব 3 নম্বৰত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব A03ত। আৰু A03ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে আপোনালোকে ইয়াত চাব যে কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টে কিন্তু আপোনালোকে A03ৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু A03ৰ আপোনালোকৰ ঘৰখনৰ মুঠ আপোনালোকৰ বাজেটটো হ'ব কিমান টকা চাব, 1,76,949 ৰুপিজ টকাৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত চাব যে A04ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A04ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ চাউথ, গোলাঘাট। আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A04ৰ আপোনালোকৰ ঘৰৰ মুঠ বাজেটটো আপোনালোকৰ কিমান টকা হ'ব মই এতিয়া আপোনালোকক জনাই দিছোঁ, 1,86,404 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো লাভ কৰিব পাৰিব A04ত। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব যে A05ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত কিন্তু আপোনালোকে চাব A05ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিসকলে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু A05ত আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব মই এতিয়া আপোনালোকক জনাই দিছোঁ। A05ত কিন্তু আপোনালোকৰ মুঠ বাজেটটো হ'ব 1,97,247 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। তাৰ লগতে কিন্তু আপোনালোকে 30,000 টকা এক্সট্ৰাকৈ আপোনালোকে সেইটো লাভ কৰিব পাৰিব। আৰু লাষ্টত আছে আপোনালোকে A06ত কিন্তু আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে ইয়াত চাব যে A06ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, কাৰ্বি আংলং আৰু ডিমা হাছাও। আৰু আপোনালোকে কিন্তু এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। এতিয়া আপোনালোকৰ মনত আৰু এখন প্ৰশ্ন হ'ব পাৰে যে A06ত কিন্তু আপোনালোকে আগতেও কাৰ্বি আংলং আৰু ডিমা হাছাও পাইছে। আৰু যিসকলে নেকি আপোনালোকে কাৰ্বি আংলঙক মানে আপোনালোকৰ পানীৰ মানে অলপ সমস্যাটো বেছি, সেইসকলে কিন্তু আপোনালোকে মানে যিটো চাংঘৰ আছে চাংঘৰখন লাভ কৰিব পাৰিব। আৰু যিসকল নেকি আপোনালোকে ধৰি লওক
মানে আপোনালোকৰ মানে বানপানীৰ সমস্যাটো বা যিকোনো পানীৰ আপোনালোকৰ সমস্যাটো কম বা কিবা জীৱ জন্তুৰ আপোনালোকৰ সমস্যাটো কম, সেইসকলে কিন্তু আপোনালোকে চাংঘৰখন আপোনালোকে লাভ কৰিব নোৱাৰিব। যদি আপুনি এজন জিঅ'টেক ঘৰৰ হিতাধিকাৰী হয়, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাইছে। যদি আপোনালোকৰ আৰু কিবা অসুবিধা থাকে বা আপোনালোকৰ কিবা জানিবলগীয়া কথা থাকে, সুধিবলগীয়া কুৱেশ্যন থাকে, আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।